ঘোষণা কৰিব খুজিছোঁ যোৱা আপোনালোকে জানে যে কেইটামান দিনত শিক্ষামন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে স্পষ্টীকৰণ দিয়াৰ পিছতো একাংশ সংবাদ মাধ্যমে হওক বা একাংশ শিক্ষকেই হওক শিক্ষা সেতু এপটোৰ ওপৰত বহুতবিলাক প্ৰশ্ন আনি আছে কিন্তু বহুত শিক্ষকে আমাক জনাইছে যে এপটোত কোনো সমস্যা নাই কিন্তু তাৰ পিছতো একাংশ সংবাদ মাধ্যমত এই বিষয়ে যোৱা এটা বছৰ চৰ্চিত হৈ আছে আমি এখন আজি চৰকাৰে কমিটি গঠন কৰিছো এই কমিটিখনত তিনিজন ব্যক্তি থাকিব প্ৰফেসৰ পৰমেশ্বৰ আয়াৰ তেখেত ডিন IIT গুৱাহাটী ইণ্ডিয়ান ইনফৰমেশ্যন অফ টেকনলজি গুৱাহাটী ডক্টৰ হিতেন চৌধুৰী তেওঁ কটন কলেজৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট কম্পিউটাৰ সায়েন্স এণ্ড ইনফৰমেশ্যন টেকনলজি অৰ্থাৎ ৰাজ্যত ইনফৰমেশ্যন টেকনলজিৰ ওপৰত যদি কোনোবা বিশেষজ্ঞ বা কম্পিউটাৰৰ ওপৰত যদি আমি বিশেষজ্ঞ বুলি কওঁ এওঁলোকতকৈ আৰু ওপৰত বিশেষজ্ঞ আজিৰ দিনত হয়তো আমাৰ ৰাজ্যত 2-4জন থাকিলেও ফটক কৰি পাবলৈ টান হ'ব এই তিনিওজন ব্যক্তি আৰু য'ত ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন উইল বি দ্য মেম্বাৰ সেক্ৰেটাৰী ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনে মেম্বাৰ সেক্ৰেটাৰী হিচাপে কাম কৰিব শিক্ষা সেতুৰ গুণগত মানদণ্ডৰ ওপৰত এটা কোনোবাই সময়ত স্কুলত যাব বেয়া পায় হেতু এটা বেলেগ কথা শেষলৈকে স্কুলত থাকিব দিলে বেয়া পায় হেতু এটা বেলেগ কথা কিন্তু একাংশ সংবাদ মাধ্যমে কৈ আছে নহয় গছৰ ওপৰত উঠি এটেন্ডেন্স দিব লাগে এতিয়া যিসকলে এপটো পৰিচালনা কৰিছে তেওঁলোকে মোক জনাইছে যে এইবোৰ একো কৰিব নালাগে ৰেকৰ্ডখিনি লৈ ল'ব 4টা বজাৰ ব্যক্তিয়ে স্কুলবিলাকতো যাব যে শিক্ষক এজন তেওঁলোকৰ বাবে মৌলিক অধিকাৰ শিক্ষকজন তেওঁলোকৰ মৌলিক অধিকাৰ তেওঁলোক দ্যাট ইজ देयर ফান্ডামেন্টাল ৰাইটস গতিকে শিক্ষকজনক সময়ত উপস্থিত থাকিব কোৱাটো সৰকাৰখনৰ বাবে অপৰাধ হ'ব নোৱাৰে শিক্ষামন্ত্ৰীক তাৰ কাৰণে অপৰাধী সজাব নোৱাৰে কিন্তু যদি এপটোত কিবা ভুল আছে ডেফিনেটলি আমি ঠিক কৰিব লাগিব যদি এপটোত হসাই গছৰ ওপৰত উঠিহে এপটোত পৰীক্ষা দিব লাগে এটেন্ডেন্স দিব লাগে দেন শিক্ষা বিভাগে তাৰ উত্তৰ ডেফিনেটলি দিব লাগিব আৰু শিক্ষা বিভাগো ৰাইজৰ কাঠগড়াত থিয় হ'ব লাগিব সেই কাৰণে মই অসমৰ শিক্ষক সমাজক অনুৰোধ কৰি যে যিসকলে এপটোৰ গুণগত মানদণ্ডৰ ওপৰত প্ৰশ্ন কৰিছে তেওঁলোকে ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনৰ ওচৰত তেওঁলোকৰ অভিজ্ঞতাখিনি লিখি দিলে এই তিনিওজন কমিটি যি তিনিখন কমিটি আছে ডক্টৰ পৰমেশ্বৰ আয়াৰ তেওঁ গুৱাহাটী IITৰ ডিন ডক্টৰ শৰৎ কুমাৰ পাত্ৰ ডাইৰেক্টৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি গুৱাহাটী আৰু ডক্টৰ হিতেন চৌধুৰী হেড অফ দ্য ডিপাৰ্টমেণ্ট অফ কটন কলেজ কম্পিউটাৰ সায়েন্স আৰু ইনফৰমেশ্যন টেকনলজিৰ HOD এই তিনিওজন ব্যক্তিয়ে স্কুলবিলাকতো যাব এপটো নিজে চলাই চাব তাত কিবা ভুল আছে নেকি আৰু শিক্ষকসকলৰ কথাও শুনিব আৰু তেওঁলোকে আমাক সাজেশন দিব যে এপটোক যদি কিবা ভুল আছে আমি কেনেকৈ তাক ইমপ্ৰুভ কৰিব পাৰো ইলেকশ্যনত লাগিলে আমাক ভোট দিয়কে বা নিদিয়ক সেই বেসিক নিডটোত আমি কম্প্ৰমাইজ কৰিব নোৱাৰো কাৰণ হি যদি কৰো তেতিয়ালে আমি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ আসনত বহাৰ আমাৰ কোনো অধিকাৰে নাথাকিব কাৰণ আমি ইয়াতে অসমৰ লাখ লাখ চৰকাৰী বিদ্যালয়ত পঢ়া দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে আমি ৰাজনীতি কৰিছো গতিকে আমি যদি বেসিক কথাটোত কম্প্ৰমাইজ কৰো তেতিয়ালে আমি ৰাজনীতি কৰিবই নোৱাৰো কিন্তু যদি a section of teachers তেওঁলোকৰ যদি হসাকয়ে কিবা অভিযোগত মেৰিট আছে তাক শুনাটো আমাৰ দায়িত্ব তাক শুনা
তাক নিৰাময় কৰা আমাৰ দায়িত্ব। গতিকে মই ৰাজ্যৰ শিক্ষক সমাজক, আমাৰো ভুল থাকিব পাৰে, মই নকওঁ যে আমি একেবাৰে ভুল কৰিব নোৱাৰা মানুহ, আমাৰো ভুল থাকিব পাৰে, কিন্তু এপটোৰ যদি গুণগত মানদণ্ডৰ ওপৰত কিবা ক'বলগীয়া আছে তেওঁলোকে ক'ব পাৰিব। আৰু এই তিনিওজনীয়া কমিটিক মই ৰাজ্যৰ 3খন চৰৰ বিদ্যালয়ত গৈ, চৰ চাপৰি বিদ্যালয়ত গৈ, 3খন পাহাৰৰ বিদ্যালয়ত গৈ, 3খন পাহাৰ, 3খন চৰ আৰু 3খন আমাৰ একেবাৰে পিছপৰা অঞ্চলৰ স্কুলত গৈ এপখিনি ৰাতিপুৱা আহ্বান জনাইছোঁ। কমিটিখনৰ লগত ময়ো কথা পাতি ল'ম। জুলাই মাহৰ 31 তাৰিখলৈকে, যিহেতু গৰম বন্ধ থাকিব, সকলো শিক্ষকক এই কমিটিত মই তেওঁলোকৰ অভিজ্ঞতা কমপ্লেইন দিবৰ বাবে মই অনুৰোধ কৰিম। অহা কালি বা পৰহি পেপাৰত ইমেইল একাউণ্ট আদি কমিটিয়ে দি দিব আৰু আমি নিৰপেক্ষভাৱে এই কমিটিখনৰ প্ৰতিবেদন অহা 1 ছেপ্টেম্বৰত ৰাইজৰ আগত আমি প্ৰকাশ কৰিম।